নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। খুব সোনকালে হয় পিঠাবিধ, গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া আপোনালোকে দেখিছে মই বাউল এটা লৈছোঁ আৰু ইনগ্ৰিডিয়েণ্টছখিনি দেখাই দিওঁ। এয়া পিঠাগুড়ি লৈছোঁ, ৰ'দত শুকাই লোৱা। মই আৰু ল'ম, কাপটোতে কাপ লৈছোঁ। এয়া চেনি লৈছোঁ আৰু এইফালে নাৰিকল আৰু গাখীৰখিনি দিম। প্ৰথমতে মই পিঠাগুড়িখিনি এনেকৈ দি লৈছোঁ আৰু আধা কাপ ল'ম মই পিঠাগুড়ি। খুব ধুনীয়া হয় পিঠাবিধ খাবলৈ। এয়া মই 1.5 কাপ ল'লোঁ আৰু ইয়াতে মই চেনিখিনিও মিক্স কৰি দিছোঁ। মিঠাটো আপোনালোকে নিজৰ পচন্দ মতে ল'ব, কম খালে কম, বেছি খালে বেছি। নাৰিকলখিনি এতিয়া নিদিম, মই অলপ দেৰিকৈ দিম। 1.5 কাপ পিঠাগুড়ি ল'লোঁ আৰু এতিয়া ইয়াতে মই অকণমান নিমখ দিম। যিহেতু মিঠা বস্তু হয়, মিঠা বস্তু অকণমান নিমখ দিলে ভাল লাগে। আৰু এতিয়া মই ইয়াতে গৰম গাখীৰ দিম, গৰু গাখীৰ। গাখীৰ নিদিলে আপোনালোকে পানীৰেও মিক্স কৰিব পাৰে, কিন্তু গাখীৰটো দিলে অকণমান কি হয়, টেষ্ট হয়। আচ্ছা, মই লাহে লাহে দি দিছোঁ, একেলগে দিয়া নাই গাখীৰখিনি। প্ৰয়োজন হ'লে দি দিম আৰু। এনেকৈ ডোটো বনাই ল'লে খুব চফ্ট হয় পিঠাটো। যিহেতু পিঠাগুড়ি হয়, ৰ'দত শুকাই থোৱা, গতিকে গাখীৰ বা পানী অকণমান বেছিকৈ দিব লাগে, খুব সোনকালে এবজৰ্ব কৰে। আৰু অকণমান গাখীৰ দি দিছোঁ। এতিয়া মই 1 কাপ গাখীৰ দিলোঁ। আৰু এতিয়া এইখিনি মই 15 মিনিট এনেকৈ ৰাখি দিম। এতিয়া চেনিখিনিও ভালদৰে মিক্স হৈ যাব। আজি মই চেনিখিনি গ্ৰাইণ্ড কৰি দিয়া নাই, এনে দিছোঁ। খাবলৈ খুব সোৱাদ লগা হয় এই পিঠাবিধ। বেছি সামগ্ৰীও নালাগে আৰু পিঠাগুড়ি সকলোৰে ঘৰত থাকে নহয় জানো, নহ'লে বনাই ল'ব পাৰি। এয়া চাওক, এতিয়া এইখিনি মই 15 মিনিটৰ কাৰণে এনেকৈ ঢাকনি এখন লগাই ৰাখি দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এয়া চাওক, মোৰ 15 মিনিট হৈ গৈছে আৰু এতিয়া মই ইয়াতে নাৰিকলখিনি দিম। এয়া চাওক, নাৰিকল। আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি ল'ম। খুব ধুনীয়া স্মুথ হৈছে ডোটো। মিঠা আৰু নিমখটো আপোনালোকে নিজৰ ৰুচি অনুযায়ী ল'ব, কম খালে কম ল'ব, বেছি খালে বেছি ল'ব। আৰু এতিয়া ইয়াতে মই বেকিং পাউডাৰ দিম। চাওক, বেকিং পাউডাৰটো দিলে কি হয়, পিঠাখিনি খুব মানে চফ্ট হয়, খুব কোমল হয়। আৰু এয়া চাওক, মোৰ মেজাৰমেণ্টটো ঠিকেই হৈছে। ইয়াতকৈ ডাঠো হোৱা নাই, পাতলো হোৱা নাই, ঠিক এনেকুৱা মেজাৰমেণ্ট হ'ব লাগে। আৰু এতিয়া ইয়াতে মই অকণমান ৰিফাইন তেল দি দিছোঁ, বেছি নহয়, প্ৰায় 2 চামুচমান হ'ব। এয়া চাওক, এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ম। আৰু এইফালে মোৰ ভালদৰে মিক্স কৰা হৈ গৈছে। এতিয়া মই এয়া টিফিন বাতি এটা লৈছোঁ। এনেকুৱা টিফিন বাতি সকলোৰে ঘৰত থাকে নহয় জানো। আৰু ইয়াতে ৰিফাইন তেল দিছোঁ। আপোনালোকে ৰিফাইন তেলৰ সলনি বাটাৰ ব্যৱহাৰ কৰিব পাৰে বা ঘিও ল'ব পাৰে। আৰু ইয়াতে মই বাতিটোৰ জোখত এয়া বাটাৰ পেপাৰ এখন কাটি লৈছোঁ, তেতিয়া সোনকালে পিঠাটো ওলাই আহে ইয়াৰ পৰা। ইয়াতে এতিয়া মই এনেকৈ তেল মুচি ল'ম। এতিয়া সহজতে পিঠাটো ওলাই আহে ইয়াৰ পৰা। আৰু এনেকৈ টিফিনত দি মই কুকাৰত দিম। তেতিয়া বেছি সময় নালাগে আৰু পিঠাটো খুব কোমল হয়। গোটেইখিনি দি দিছোঁ মই। এতিয়া ভালদৰে এনেকৈ টেকেচি দিছোঁ।
এতিয়া ভাল দেখিবৰ কাৰণে ওপৰত এনেকৈ টুটি ফুটি দিছোঁ আপোনালোকৰ ওচৰত নাথাকিলে যিকোনো ড্ৰাই ফ্ৰুইটছ দিব পাৰে নিদিলেও কোনো কথা নাই এইখিনি দিলে কি হয় দেখিবলৈ ভাল লাগে চাওকচোন এইখিনি দিয়াৰ কাৰণে খুব ধুনীয়া হৈছে দেখিবলৈ এয়া মোৰ ৰেডি হৈছে আৰু এতিয়া মই কিটচেনত যাম আপোনালোকে আঁতৰি নাযাব আৰু এইফালে মই কুকাৰটো উঠাই দিছোঁ আৰু ভিতৰত এনেকৈ ষ্টেণ্ড দিছোঁ মই 2 কাপ দিছোঁ পানী বেছি দিয়া নাই আৰু এইফালে এই বাতিটোত এয়া ঢাকনিখন লগাই দিছোঁ আৰু এই ভিতৰত দি দিছোঁ এতিয়া গেছৰ ফ্লেমটো মই মিডিয়ামত দি দিম প্ৰথমতে হাই কৰি দিছিলোঁ আৰু ঢাকনিখন ওপৰত এনেকৈ দি দিছোঁ ভিতৰত নিদিওঁ আৰু আপোনালোকক 15 মিনিট পিছত দেখাই আছোঁ 15 মিনিট হৈ গৈছে মোৰ আৰু এতিয়া চাওঁ ইয়াৰে ঢাকনিখন গুচাই চাওঁ আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে মোৰ টুটি ফুটিখিনি একেবাৰে ভিতৰত সোমাই গৈছে ইমানেই ফুলিছে পিঠাটো এয়া চাওক মোৰ 15 মিনিট হৈ গৈছে আৰু লাগিব অলপ সময় এতিয়া হোৱা নাই এতিয়া মই ইয়াৰে ঢাকনিখন নিদিওঁ টিফিনৰ অকল এইখন দিছোঁ কুকাৰত সম্পূৰ্ণ হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ আৰু এয়া চাওক মোৰ পিঠাটো খুব ধুনীয়াকৈ হৈ গৈছে প্ৰায় মোৰ 25 মিনিট হ'ল 25 মিনিটত ৰেডি হৈ গৈছে আৰু হৈছেনে নাই টেষ্ট কৰি চাওঁ এয়া চাওক চামুচখন খুব ধুনীয়াকৈ ওলাই আহিছে ফটো একো লাগি ধৰা নাই এয়া হৈ গৈছে প্ৰায় 25-30 মিনিটত হৈ যায় মোৰ 25 মিনিটত ৰেডি হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক ওলাই দেখাই আছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ চাওকচোন কিমান ধুনীয়া হৈছে আৰু এয়া টিফিন বাতিটোৰ পৰা মই এনেকৈ ওলাই লৈছোঁ আৰু চাওকচোন কিমান চফ্ট হৈছে এয়া বাটাৰ পেপাৰখন ওলাই দিওঁ আৰু এয়া চাওক ৰেডি হৈ গৈছে বাতিৰ পৰা ওলাইছোঁ কিমান চফ্ট হৈছে দেখিছেনে এয়া একেবাৰে চফ্ট হৈছে আপোনালোকে যদি এনেকৈ বনাই পোৱা নাই এবাৰ বনাই খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আজি ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত কমেণ্ট কৰিব আৰু যদিহে সম্ভৱ হয় আপোনালোকে বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ